আজি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন কোনে লাভ কৰিলে প্ৰথমতে কমেণ্ট কৰিবচোন ভিডিঅ'টোত। মই চৰকাৰী ঘৰৰ আঁচনিখনক লৈ বা PMAY আঁচনিখনক লৈ মই বহুতে ভিডিঅ' বনাইছোঁ আৰু বহুতে ভিডিঅ' চাই এপ্লাই কৰিছিল আৰু সেই এপ্লাই চাই যিসকলে মানে ধন লাভ কৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু বহুতে আমাৰ গ্ৰুপত দি আছে যে দাদা মই ঘৰৰ বাবে ইলিজিবল, মোৰ মেছেজ আহিছে, আপোনালোকক কংগ্ৰেচুলেশ্যনছ থাকিল। মোৰ ভিডিঅ' চাই বা আমাৰ ভিডিঅ' চাই বহুতে ঘৰ লাভ কৰিলে, চৰকাৰী ঘৰ। গতিকে ইয়াতকৈ সুখৰ বিষয় আৰু কি হ'ব। আজি মই আপোনালোকক কিছুমান তথ্য জনাম। আমাৰ আজি যি ঘৰ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল বা ঘৰৰ প্ৰথম কিস্তি মোকলাই দিয়াৰ পিছতে আমাৰ মুখ্যমন্ত্ৰীজনাই কিছুমান কথা কৈছে, সেই কথাবিলাক এতিয়া আপোনালোকে শুনাটো গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয়। ৰেচন কাৰ্ড থকা সকলৰ বাবেও এটা গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰীজনাই। আৰু এতিয়া যিসকলে ঘৰ লাভ কৰিলে বা যিসকলে ঘৰ লাভ নকৰিলে, যিসকলৰ কেঁচা ঘৰ আছে বৰ্তমান সময়ত নাম নাহিলে, তেওঁলোকৰ বাবেও ইয়াত এটা খুবেই ভাল তথ্য আছে। গতিকে যিহেতু মই কোৱালিটিৰ সৈতে আপোনালোকৰ আগলৈ ভিডিঅ'বিলাক লৈ আনো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ফেচবুকত চাই থকাখিনিয়ে পেজখন ফ'ল' কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেক দিনাই আপোনালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰোঁ। গতিকে আহক আৰম্ভ কৰিছোঁ। 2026 বিধানসভা নিৰ্বাচনৰ বাবে যিমানেই দিন চমু চাপি আহিছে সিমানেই হিতাধিকাৰীৰ আঁচনিৰ ধন বিতৰণৰ আমাৰ তৎপৰতা বাঢ়িছে ৰাজ্য চৰকাৰৰ। এই কথা আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া এই উদ্দেশ্যে আজি হৈছে আপোনালোকৰ বুধবাৰ। এই বুধবাৰে 3,88,358 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ ঘৰৰ প্ৰথম কিস্তিৰ 37,500 37,500 ৰুপিজ এতিয়া অনুমোদন পত্ৰ প্ৰদান কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ক'ত কৰিছে, কি ক'লে তাত সম্পূৰ্ণ তথ্য আপোনালোকক দি আছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব। কামৰূপ জিলাৰ ৰামপুৰত আয়োজিত এক অনুষ্ঠানত এই অনুমোদন পত্ৰ প্ৰদান কৰিছে আমাৰ মুখ্যমন্ত্ৰী সকলোৰে মামা হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া এই অনুমোদন পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান কথা কৈছে আৰু সেই কথাবিলাক মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সকলোৰে বাবে ঘৰ এতিয়া কেৱল এক ভিজন নহয়, এয়া এক বাস্তৱ বুলি কৈছে মুখ্যমন্ত্ৰীজনাই। অসমৰ গাঁৱৰ প্ৰত্যেকগৰাকী দৰিদ্ৰ লোকক এতিয়া প্ৰধানমন্ত্ৰীয়ে ঘৰ দিবই বুলি তেখেতে কৈছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি দিব বিচাৰে তেন্তে আমি লোৱাত আৰু সেই আঁচনিৰ সফল ৰূপায়ণ কৰাত আমাৰ অসুবিধা ক'ত বুলি প্ৰশ্ন কৰিছে এতিয়া সাধাৰণ জনতাক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি বুধবাৰে গধূলিৰ ভিতৰত এইবাৰ নিৰ্বাচিত সকলৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,500 টকা সোমাব আৰু বাকীবোৰে কাইলৈ অথবা পৰহিলৈ ধন লাভ কৰিব বা 20-21 তাৰিখৰ ভিতৰত আপোনালোকে পইচাখিনি পাই যাব। মাৰ্চৰ 20-21, আজি কালি পৰহি এই কেইদিনৰ ভিতৰত আপোনালোকে পইচাখিনি লাভ কৰিব। গতিকে নিশ্চিন্ত থাকক। আৰু তেখেতে কিছুমান কথা কৈছে, সেই কথাবিলাকো মই আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাব, পলাশবাৰীৰ ৰামপুৰত এক বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছে যে পৰৱৰ্তী পৰ্যায়ত আপুনি লাভ কৰিব বাকীসমূহ কিস্তি। এতিয়া 37,500 পাইছে, এনেকুৱাকৈ আৰু আপোনালোকে 2টা কিস্তি পাব আৰু এই 2টা কিস্তি আপোনালোকে 2 লাখ টকাৰ ভিতৰত পাব আৰু আপোনাৰ ঘৰ এটা ধুনীয়াকৈ ওলাই যাব। ঘৰৰ আৰ্হি কেনেকুৱা ঘৰ হ'ব সকলোবিলাক ভিডিঅ' মই বনাই থৈছোঁ। আৰু আমাৰ যিখিনি ভিউৱাৰ্ছে ঘৰ পাবলৈ গৈ আছে মোৰ ভিডিঅ' চাই, আপোনালোকক শত শত প্ৰণাম। মই আজি খুবেই সুখী আপোনালোকে চৰকাৰী ঘৰ পাব। মোৰ ভিডিঅ' চাই আবেদন কৰিছিলে, বহুতেই মোক ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ হোৱাটছএপ গ্ৰুপ হওক, আমাৰ যিটো হোৱাটছএপ আছে বা ইনষ্টাগ্ৰাম আছে, ফেচবুক আছে, সকলোতে এতিয়া মেছেজ আৰু সকলোৰে মেছেজ আহিছে যিসকলে এপ্লাই কৰিছিল। প্ৰায় 70% মানুহৰে মেছেজ আহিছে, মোক ইনবক্সত সুধি আছে কি হয় এইটো। আচলতে আপোনালোকৰ ধন আহিব এতিয়া, চিন্তা কৰিব নালাগে। পৰহিৰ ভিতৰত ধন আপোনালোকৰ একাউণ্টত সোমাই যাব। আৰু আপোনালোকক যদি কোনোবাই এই অনুমোদন পত্ৰৰ বাবে ধন বিচাৰে আপুনি নিদিব বুলিও কৈছে মুখ্যমন্ত্ৰীজনাই। আৰু যদি কোনোবাই ধন দিছেও উভতাই বিচাৰিব আৰু লগতে আপুনি অভিযোগ কৰিব পাৰিব বুলিও কৈছে মুখ্যমন্ত্ৰীজনাই। আৰু হিতাধিকাৰীৰ হাতত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ আঁচনিৰ ধনৰ অনুদান পত্ৰ অৰ্পণ কৰি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ
PMAYG ঘৰৰ ধন অনুমোদনত যাতে কোনোৱে অনিয়মৰ আশ্ৰয় ল'ব নোৱাৰে তাৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা কৰাৰ কথাও পুনৰ এবাৰ সোঁৱৰাই মুখ্যমন্ত্ৰীজনাই কৈছে যে আপোনালোকে এবাৰ নিজেই জিঅ' টেগিং কৰিব পাৰিব। মই ৰিচেণ্টলি এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত মই আপোনালোকক কৈছোঁ আৰু নিজে কৰিব নোৱাৰিলে তাৰ ব্যৱস্থাও চৰকাৰে কৰি দিব বুলি কৈছিল। আৰু চৰকাৰী ঘৰ পাবৰ বাবে জিঅ' টেগিঙৰ নামত হিতাধিকাৰীৰ পৰা কোনোৱে যাতে ধন বিচাৰিব নোৱাৰে বা ধন বিচাৰিলে আপোনালোকে অভিযোগ দিব পাৰিব বা চৰকাৰে কঠোৰ ব্যৱস্থা ল'ম বুলি কৈছে। গতিকে আপোনালোকে কাকো ধন নিদিব জিঅ' টেগিঙৰ নামত। চৰকাৰে মুকলি কৰিব এটা হোৱাটছএপ নম্বৰ, সেই হোৱাটছএপ নম্বৰত যদি কোনোবাই আপোনাৰ পইচাও লৈ থৈছে তেন্তে তাত আপুনি তেখেতৰ নম্বৰসহ নামসহ সকলো দিব পাৰিব, সেইটো প্ৰাইভেটলি ৰাখিব। গতিকে আপোনালোকে মনত ৰাখিব, যদি চৰকাৰী ঘৰৰ পইচা আপোনালোকে পাইছে বা আপোনালোকৰ সোমাব তেতিয়া ডাইৰেক্টলি আপোনালোকে হোৱাটছএপ নম্বৰটোত আপুনি ধুনীয়াকৈ জিঅ' টেগিং কৰাৰ নামত পইচা লোৱা সকলৰ বাবে অভিযোগ দিব পাৰিব। আৰু উল্লেখযোগ্য, এইবাৰ PMAYG আঁচনিৰ ঘৰৰ ক্ষেত্ৰত জিঅ' টেগিঙৰ বিশেষ ব্যৱস্থাও কৰা হৈছিল আৰু এইবাৰ আত্মসহায়ক গোটৰ পৰা জিঅ' টেগিঙৰ ব্যৱস্থা কৰা হ'ব আৰু চৰকাৰে প্ৰকৃততে যাতে কেঁচা ঘৰ থকা লোকসকলক এই ঘৰ দিব পাৰে তাৰ বাবে আত্মসহায়ক গোটৰ লগত জীৱিকা সখীৰ জিঅ' টেগিং কৰিব বুলিও কৈছে। গতিকে সমগ্ৰ দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত হ'ব জিঅ' টেগিঙৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছে যে চৰকাৰী ঘৰ পোৱাসকলে প্ৰধানমন্ত্ৰীক আশীৰ্বাদ দিব। নিৰ্বাচনত পদুম ফুলৰ চিহ্নত ভোট দিলে আশীৰ্বাদ দিয়া হ'ব বুলিও কৈছে মুখ্যমন্ত্ৰীজনাই। গতিকে আপোনালোকে এবাৰ ভাবি চাব। আৰু তেখেতে কৈছে যে যিসকলে ঘৰ নেপাব বা কেঁচা ঘৰ যিসকলৰ আছে তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নেপাব নেকি, সেনেকৈও এটা প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীজনাই। কিন্তু পিছত এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এনেকুৱাকৈ ক'লে যে এপ্ৰিল মাহত আপোনালোকৰ 3 লাখ হিতাধিকাৰীৰ ঘৰৰ অনুমোদন লাভ কৰিব। হয়তো আপোনাৰ নামটো থাকিব পাৰে। অসমত এতিয়ালৈ 22 লাখ লোকৰ ঘৰৰ কাম চলি আছে আৰু ৰাজ্যত এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পাবলৈ বাকী আছে বুলিও তেখেতে আমাৰ সংবাদ মাধ্যম বা আমাৰ যি ৰাজহুৱা সভা আছে সেই ৰাজহুৱা সভাত এই মন্তব্যটো কৰিছে। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, যিসকলে ঘৰ পোৱা নাই আমাৰ ভিডিঅ' চাই থাকিব, কেনেধৰণে এপ্লাই কৰিব লাগে, কেনেকুৱা ধৰণে ক'ত যাব লাগে, সকলোবিলাক তথ্য আমি নিখুঁতভাৱে আপোনালোকক কোৱালিটিৰ সৈতে জনাবলৈ চেষ্টা কৰোঁ। গতিকে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ৰাজহুৱা সভাতে মুখ্যমন্ত্ৰীজনাই ৰেচন কাৰ্ড থকা সকলৰ বাবে এটা সুখবৰ আগবঢ়াইছে যে 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ড থকাসকলে সুলভ মূল্যত দাইল, চেনি আৰু নিমখ লাভ কৰিব বুলিও ঘোষণা কৰিছে। আৰু তেখেতে কৈছে অহা 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ড থকাসকলে পাব ভাল খবৰ। বজাৰৰ দৰতকৈ 25 টকা কম দামত আপোনালোকে দাইল, চেনি আৰু 10 টকা কমত নিমখ লাভ কৰিব। গতিকে আপোনালোকে যিসকলে ৰেচনৰ বাবে এপ্লাই কৰিছিলে নতুনকৈ বা যিসকলে ৰেচন কাৰ্ড পালে বা আগতে যিসকলৰ ৰেচন কাৰ্ড আছিল আপোনালোকে অতি শীঘ্ৰে কম দামত বস্তুবিলাক পাব। অহা কিছুদিন আপোনালোকে অপেক্ষা কৰক, সেই অপেক্ষাৰ পিছতে আপোনালোকৰ সকলোবিলাক বস্তুৰ মানে দাম কমিব। ৰেচনৰ কাৰ্ডখন দিলে আপোনালোকে যেনেকৈ চাউল বিনামূলীয়াকৈ পায় তাতে অলপ কম পইচা দিলে আপোনালোকে চেনি, নিমখ এইবিলাক কমত লাভ কৰিব। আৰু যিসকলে ঘৰ পালে পুনৰবাৰ তেওঁলোকক কংগ্ৰেচুলেশ্যনছ। আৰু যিসকলে পোৱা নাই কমেণ্ট কৰিব আৰু আমি কেনেকৈ কি কৰিব লাগে সকলোবিলাক দেখুৱাই দিবলৈ চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰত্যেক দিনাই আনিবলৈ চেষ্টা কৰোঁ। যদি ভাল লাগিল ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।